চাওক আমাৰ কথাটো স্পষ্ট যে জুবিন গাৰ্গে যিসমূহ ৰচনা কৰি গ'ল, জুবিন গাৰ্গৰ ৰচনাৱলী তেখেতে পৰিৱেশন কৰি যি সুৰ তাল লয়, সেই সুৰ তাল লয় যিসকল লোকে নোৱাৰে মিলাব, সেই গীতসমূহ পৰিৱেশন কৰাটো অনুচিত। মৰ্মিতা মিত্ৰ নামৰ যিগৰাকী শিল্পী তেখেতে ইয়াত অনুষ্ঠান পৰিৱেশন কৰি আছে, তেওঁক ইয়ালৈ নিমন্ত্ৰণ দিয়া মানুহবোৰ, তেওঁক নিমন্ত্ৰণ দিয়া মানুহবোৰ আমাৰ অসমৰে সমিতি। আমাৰ অসমৰ সমিতিসমূহে এটা বিষয়ত পৃষ্ঠপোষকতা দিয়াটো আমি বিচাৰো যে অসমৰ বহু শিল্পী আছে, যিসমূহ শিল্পীয়ে গীত মাত তেওঁলোকে গোটেই বিষয়বিলাক তেওঁলোকে নিজৰ জীৱনৰ সৈতে জড়িত কৰি নিজক শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াসত অৱতীৰ্ণ হৈ আছে। সেইসকল নতুন প্ৰজন্মক আমি পৃষ্ঠপোষকতা দিবৰ কাৰণে সকলোকে আহ্বান জনাইছো। আৰু জুবিন গাৰ্গৰ গীতসমূহ বিকৃত নকৰিবৰ কাৰণে তেওঁলোকে পুনৰবাৰ সকীয়াই দিছো, এইসমূহ আমাৰ জাতিটোৰ সম্বল, এই সম্বলসমূহক কোনোবাই অপমান কৰিব আৰু সেই অপমান কৰাৰ দুঃসাহসটো যাতে কোনো নকৰে, আহিব লগা দিনত এই বিষয়টোৰ প্ৰতি অসমৰ প্ৰতিগৰাকী জনতাই দৃষ্টি দিব, সেই আশা কৰিছো। এনেকুৱা ধৰণৰ অচিন কাঠৰ থোৰাবিলাকক লৈ জাতীয় জীৱনে যাতে বাট নুবুলে, সেই সংকল্প ল'বলৈও আমি জনসাধাৰণলৈ আহ্বান জনাইছো। চাওক আমাৰ কথাটো স্পষ্ট যে জুবিন গাৰ্গে যিসমূহ ৰচনা কৰি গ'ল, জুবিন গাৰ্গৰ ৰচনাৱলী তেখেতে পৰিৱেশন কৰি যি সুৰ তাল লয়, সেই সুৰ তাল লয় যিসকল লোকে নোৱাৰে মিলাব, সেই গীতসমূহ পৰিৱেশন কৰাটো অনুচিত। মৰ্মিতা মিত্ৰ নামৰ যিগৰাকী শিল্পী তেখেতে ইয়াত অনুষ্ঠান পৰিৱেশন কৰি আছে, তেওঁক ইয়ালৈ নিমন্ত্ৰণ দিয়া মানুহবোৰ, তেওঁক নিমন্ত্ৰণ দিয়া মানুহবোৰ আমাৰ অসমৰে সমিতি। আমাৰ অসমৰ সমিতিসমূহে এটা বিষয়ত পৃষ্ঠপোষকতা দিয়াটো আমি বিচাৰো যে অসমৰ বহু শিল্পী আছে, যিসমূহ শিল্পীয়ে গীত মাত তেওঁলোকে গোটেই বিষয়বিলাক তেওঁলোকে নিজৰ জীৱনৰ সৈতে জড়িত কৰি নিজক শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াসত অৱতীৰ্ণ হৈ আছে। সেইসকল নতুন প্ৰজন্মক আমি পৃষ্ঠপোষকতা দিবৰ কাৰণে সকলোকে আহ্বান জনাইছো। আৰু জুবিন গাৰ্গৰ গীতসমূহ বিকৃত নকৰিবৰ কাৰণে তেওঁলোকে পুনৰবাৰ সকীয়াই দিছো, এইসমূহ আমাৰ জাতিটোৰ সম্বল, এই সম্বলসমূহক কোনোবাই অপমান কৰিব আৰু সেই অপমান কৰাৰ দুঃসাহসটো যাতে কোনো নকৰে, আহিব লগা দিনত এই বিষয়টোৰ প্ৰতি অসমৰ প্ৰতিগৰাকী জনতাই দৃষ্টি দিব, সেই আশা কৰিছো। এনেকুৱা ধৰণৰ অচিন কাঠৰ থোৰাবিলাকক লৈ জাতীয় জীৱনে যাতে বাট নুবুলে, সেই সংকল্প ল'বলৈও আমি জনসাধাৰণলৈ আহ্বান জনাইছো। চাওক আমাৰ কথাটো স্পষ্ট যে জুবিন গাৰ্গে যিসমূহ ৰচনা কৰি গ'ল, জুবিন গাৰ্গৰ ৰচনাৱলী তেখেতে পৰিৱেশন কৰি যি সুৰ তাল লয়, সেই সুৰ তাল লয় যিসকল লোকে নোৱাৰে মিলাব, সেই গীতসমূহ পৰিৱেশন কৰাটো অনুচিত। মৰ্মিতা মিত্ৰ নামৰ যিগৰাকী শিল্পী তেখেতে ইয়াত অনুষ্ঠান পৰিৱেশন কৰি আছে, তেওঁক ইয়ালৈ নিমন্ত্ৰণ দিয়া মানুহবোৰ, তেওঁক নিমন্ত্ৰণ দিয়া মানুহবোৰ আমাৰ অসমৰে সমিতি। আমাৰ অসমৰ সমিতিসমূহে এটা বিষয়ত পৃষ্ঠপোষকতা দিয়াটো আমি বিচাৰো যে অসমৰ বহু শিল্পী আছে, যিসমূহ শিল্পীয়ে গীত মাত তেওঁলোকে গোটেই বিষয়বিলাক তেওঁলোকে নিজৰ জীৱনৰ সৈতে জড়িত কৰি নিজক শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াসত অৱতীৰ্ণ হৈ আছে। সেইসকল নতুন প্ৰজন্মক আমি পৃষ্ঠপোষকতা দিবৰ কাৰণে সকলোকে আহ্বান জনাইছো। আৰু জুবিন গাৰ্গৰ গীতসমূহ বিকৃত নকৰিবৰ কাৰণে তেওঁলোকে পুনৰবাৰ সকীয়াই দিছো, এইসমূহ আমাৰ জাতিটোৰ সম্বল, এই সম্বলসমূহক কোনোবাই অপমান কৰিব আৰু সেই অপমান কৰাৰ দুঃসাহসটো যাতে কোনো নকৰে, আহিব লগা দিনত এই বিষয়টোৰ প্ৰতি অসমৰ প্ৰতিগৰাকী জনতাই দৃষ্টি দিব, সেই আশা কৰিছো। এনেকুৱা ধৰণৰ অচিন কাঠৰ থোৰাবিলাকক লৈ জাতীয় জীৱনে যাতে বাট নুবুলে, সেই সংকল্প ল'বলৈও আমি জনসাধাৰণলৈ আহ্বান জনাইছো।